নমস্কাৰ, মই আচলতে অপূৰ্ব জনদত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 22 আগষ্ট বৃহস্পতিবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক জনাওঁ যে পঞ্চাংগ অনুসৰি আজিৰ দিনটো কেনেকুৱা হয়। আজি হ'ল 22 আগষ্ট 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 5 ভাদ। আজি সূৰ্যোদয় পুৱা 5 বজাত অৰ্থাৎ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:50। আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি। নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ যোগ ধৃতি আৰু কৰণ হ'ব বনিষ্কৰণ। আনহাতে আজি জন্ম ৰাশি হ'ব অৰ্থাৎ নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ, মনুষ্যগণ আৰু আদ্য ঋতু হ'লে আজি হ'ব দুভগা যুগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি আমাৰ এই ভিডিঅ' ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন অৰ্থাৎ পজিটিভ দিন। আপুনি আশা কৰাৰ ধৰণে আজিৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি মনৰ আশাবোৰ পূৰ হোৱাৰ যোগ থাকে। আজি আপোনাৰ লাভ হ'ব, মান সন্মান বৃদ্ধি পাব, ব্যস্ততাপূৰ্ণ ভৰা জীৱন হ'ব। আজি সামাজিকভাৱে স্বীকৃতি পোৱাৰ দিন। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ দায়িত্ব বেছি হ'ব। কৰ্মস্থানতে হওক ঘৰতে হওক আপোনাৰ দায়িত্ব বেছি হ'ব। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। সামাজিকভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব, কষ্ট বেছি হ'ব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে, কাৰণ আজি কাম কৰিলে আপোনাৰ বৰ এটা ভাল ৰিজাল্ট পোৱাৰ আশা নাই। যদি আপোনাৰ মিথুন ৰাশি হয়, আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব অৰ্থাৎ কাজিয়া পেচাল আপোনাৰ বৃদ্ধি হ'ব। আজি কোনোবাই অবাবতে আপোনাক যিকোনো নক'বলগীয়া কথা ক'ব পাৰে, যাৰ জৰিয়তে আপোনাৰ খং বেছি উঠিব পাৰে অৰ্থাৎ আপোনাৰ খঙৰ পৰ্যায়লৈ আপুনি যাব নালাগে বা কষ্ট হ'ব অৰ্থাৎ যাৰ জৰিয়তে আপোনাৰ মান সন্মান লাঘৱ হোৱাৰ যোগ থাকে। আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। কষ্টও বেছি হ'ব, সামাজিকভাৱে মান মৰ্যাদা আপোনাৰ লাঘৱ হ'ব আৰু আৰ্থিকভাৱেও লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল। ন্যায়ৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল। সামাজিকভাৱে জড়িতসকলৰ কাৰণে আজিৰ দিনটো ভাল। যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণেও ভাল। আজি আপোনাৰ আৰ্থিক দিশটো ভাল হ'ব, স্বাস্থ্যও ভাল হ'ব, যিকোনো ক্ষেত্ৰতে আপোনাৰ পজিটিভিটি আছে। গতিকে আজিৰ দিনটো আপুনি নতুন কামো আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণেও ভাল অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত জীৱনৰ ভাগ্যৰ দুৱাৰ খোলাৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। জ্যেষ্ঠজনৰ পৰামৰ্শত আপুনি কাম কৰিলে আৰু ভাল হোৱাৰ যোগ আছে। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, সন্তানৰ ক্ষেত্ৰতো আপোনাৰ ভাল আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট উন্নতৰ যুগ অৰ্থাৎ ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। মানসিক অস্থিৰতাই আপোনাক দুৰ্বল কৰিব। আপুনি লোৱা সিদ্ধান্ত আৰু কৰ্মই আপোনাক বিপাঙত পেলাব। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু বন্ধুবৰ্গৰ পৰা আপুনি সহায় বিচাৰক। জীৱনৰ যিকোনো ক্ষেত্ৰতে আজি লোৱা সিদ্ধান্ত আপোনাৰ ক্ষেত্ৰত কিন্তু লোকচান দিব। গতিকে আপুনি সিদ্ধান্ত ল'বৰ পৰা বিৰত থাকক। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত ঘৰৰ ব্যক্তিসকলৰ কথা আপুনি শুনিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। দাম্পত্য বৰ এটা ভাল নহয়। যান বাহনত আপুনি সতৰ্ক হ'ব লাগিব। আপুনি ব্যস্ততা ভৰা জীৱনত আপোনাৰ কষ্ট আজি বেছি হ'ব। আপুনি আন মানুহৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক। আজি নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন অৰ্থাৎ পজিটিভ দিন। আপোনাৰ কাৰণে অপৰচুনিটি আহিব। জ্যেষ্ঠজনে আপোনাৰ ওচৰত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যদি আপুনি ৰাজনীতিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপুনি সাহিত্য সেৱা কৰি আছে তেনেহ'লে আপোনাৰ কাৰণে আজি পজিটিভ দিন অৰ্থাৎ আপোনাৰ মান মৰ্যাদা বৃদ্ধি হোৱাৰ দিন। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। আপোনাৰ হাঁহি ধেমালি আজিৰ দিনটো পাৰ হ'ব। ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা থাকিব। আজি উৎসৱ পাৰ্বণত আপোনাৰ জড়িত হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব অৰ্থাৎ সন্তানে আপোনাক হেল্প কৰিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা ভাল নহয়। আপোনাৰ কষ্ট বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক গুৰুত্ব দিবলগীয়া আছে। আপোনাৰ বুকুৰ বিষ, আপোনাৰ ভৰি হাতৰ বিষ, আপোনাৰ মূৰৰ বিষ এইবিলাকে আপোনাক সমস্যাত পেলাব। কষ্ট আপোনাৰ বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যেতিয়া সজাগ হ'ব লাগে ঠিক তেনেকৈ আৰ্থিক দিশটোতো আপুনি সজাগ হ'ব লাগিব। আপোনাৰ ঘৰুৱা সমস্যাবোৰ বৃদ্ধি হ'ব। গতিকে নতুন কামো আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ প্ৰেম প্ৰণয় এইবিলাকত ভাল হ'ব। দাম্পত্য সুখ বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ আছে অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য যি কৰি আছে সেই ক্ষেত্ৰত আৰ্থিকভাৱে আপোনাৰ লাভান্বিত হ'ব। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপুনি সম্পদ কিনা বেচা কৰোঁতে অলপ সাৱধান হ'ব। আন কোনোবাই আপোনাক ঠগিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো দৰকাৰ। আপোনাৰ
ঘৰুৱা আৰ্থিক সামাজিক সকলো ক্ষেত্ৰতে আপুনি নজৰ দিয়ক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, আজি ভাল থাকিব। সন্তানৰ ক্ষেত্ৰতে কিছু অলপ চিন্তা কৰিবলগীয়া কথা, গতিকে আপুনি নতুন কাম কৰাৰ ক্ষেত্ৰতে অলপ কিছু বাধা আহিব। সেয়েহে আজিৰ দিনটো বৰ এটা আপোনাৰ ভাল নাযায়, গতিকে অলপ মধ্যমীয়া বুলিও ক'ব পাৰি। আজিৰ দিনটোৰ যিসকল ৰাশিৰ কথা ক'লোঁ, ভাল বুলি ক'লোঁ, তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, আৰু যিসকলৰ বেয়া বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। অৰ্থাৎ আজিৰ দিনটোত কৰিলে আপোনাৰ লোকচান হ'ব। সেয়েহে আপুনি চাই মেলি কাম কৰিবলৈ যত্ন কৰিব। বন্ধুসকল, পুনৰ আন এক ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ আজিলৈ।